নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা বিগত বছৰসমূহৰ দৰে চলিত বছৰটো আৰএছ ক্ৰিয়েশ্যনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত নৰ্থ ইষ্ট ডেন্সিং চেম 2025 ছিজন 2 শীৰ্ষক এখন বিশাল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বিগত বছৰৰ দৰে চলিত বছৰটো আৰএছ ক্ৰিয়েশ্যনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত নৰ্থ ইষ্ট ডেন্সিং চেম্প 2025 ছিজন 2 শীৰ্ষক এখন বিশাল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় অনুষ্ঠানটিৰ পৰিচালন সঞ্চালিকা ৰিজু আৰ শইকীয়া সহ পৰিচালিকা ক্ৰমে হিমাদ্ৰী শিখা দিবৰা হেৱালী শৰ্মা চয়নিকা এছ বৰদলৈ আৰু আভানাথে সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত মুঠ 6টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় বিজয়ীসকলক নগদ ধনৰ লগতে ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে 6জনকৈ প্ৰতিযোগীক শ্ৰেষ্ঠ বাছনি কৰা হয় আজি আমাৰ ইয়াত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত আমাৰ নৰ্থ ইষ্ট ডেন্সিং চেম্প 2025 ছিজন 2ৰ আমাৰ নৃত্য প্ৰতিযোগিতা হৈ আছে সামৰিবৰ হৈছে আৰু আমাৰ আজি দিনজোৰা কাৰ্যসূচী আছিলে বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছেহি শিশুৰ পৰা আইতাসকললৈকে বয়োজ্যেষ্ঠসকললৈকে মানে আমাৰ মহিলাৰ এটা কেটেগৰী আছিলে আৰু আমাৰ লোকবাদ্য বাঁহী আৰু ঢোলৰ প্ৰতিযোগিতা আছিলে চ' তিয়ক আপোনাৰ তেজপুৰ ডিমাপুৰ আপোনাৰ হেৰি ডিব্ৰুগড় এনেকুৱা জেগাৰ পৰা আমাৰ তেজপুৰৰ পৰা এনেকুৱা আহিছে আৰু আমাৰ ইয়াত 65+ 67 66 এনেকুৱা এজোৰৰ মহিলা আমাৰ ইয়াত অংশগ্ৰহণ কৰিছিলে খুব সুন্দৰ লয়লাস ভংগীমাৰে তেওঁলোকে নাচিছে এইকাৰণে আমাৰ বেছি ভাল লাগিছে যে তেওঁলোকে যে আমাক ইয়াত আহিছে আশীৰ্বাদ বুলি ভাবিছোঁ আমি সেয়া আৰু সেইখিনি আমাৰ কাৰণে বহুত সফলতা কাৰণ এখন মঞ্চত এগৰাকী মানে নাতিৰ প্ৰতি থকা এগৰাকী মহিলাই নৃত্য কৰাটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আৰু আমি এনেখন মঞ্চ দিব পাৰিছোঁ কাৰণে আৰএছ ক্ৰিয়েশ্যন সদায় গৌৰৱান্বিত আৰু আৰএছ ক্ৰিয়েশ্যনে সদায় এখন শুদ্ধ আৰু সুন্দৰ মঞ্চ দিবলৈ চায় আৰু তাৰ ব্যতিক্ৰম আজিও হোৱা নাই বহুতখিনি আমি সঁহাৰি পাইছোঁ আমাৰ 100+ কণ্টেষ্টেণ্ট হৈছে তো আমাৰ খুব ভাল লাগিছে আজি সকলোৱে আমাক সঁহাৰি জনাইছে ইয়াত আহি পদধূলি দিছে সেইটোৱে আমাৰ কাৰণে সফলতা যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7